আজি এই ভিডিওত আলোচনা কৰিম লোকসভাৰ দ্যাট মিন্স 18তম লোকসভাৰ অধ্যক্ষ ৰূপে কাক নিৰ্বাচন কৰা হৈছে আৰু ইয়াৰ ওপৰত বিভিন্ন এমসিকিউ কোৱেশ্চন চাম তো ভিডিওটো সম্পূৰ্ণ চাব প্ৰথমতে চাও যে 18তম লোকসভাৰ অধ্যক্ষ ৰূপে কাক নিৰ্বাচন কৰা হৈছে আৰু আজি 18তম লোকসভাৰ অধ্যক্ষই নিজৰ আসন গ্ৰহণ কৰিছে তো তাৰে আগতে আমি জানিম যে প্ৰটেম স্পিকাৰ কাক কয় প্ৰটেম স্পিকাৰ হল লোকসভাৰ অধ্যক্ষ নিৰ্বাচন হোৱাৰ পূৰ্বে টেম্পৰাৰী অধ্যক্ষ হিচাপে যিজনে মানে আসন গ্ৰহণ কৰে অধ্যক্ষৰ আসন গ্ৰহণ কৰে সেইজনে হল প্ৰটেম স্পিকাৰ তো প্ৰটেম ইন দা সেন্স সিম্পল শব্দ টেম্পৰাৰী স্পিকাৰ তো টেম্পৰাৰী স্পিকাৰ মিন্স কিমান দিনৰ কাৰণে থাকিব যেতিয়ালৈকে পার্মানেন্ট এজন লোকসভাৰ অধ্যক্ষ নিৰ্বাচন নহয় ইন জেনাৰেল ইন্ডিয়ান মানে হিষ্ট্ৰীত যদি দেখা যায় প্ৰটেম স্পিকাৰ 2 দিনৰ কাৰণে এপইন্ট কৰা হয় ঠিক আছে আৰু এই প্ৰটেম স্পিকাৰক কোনে এপইন্ট কৰে এই প্ৰটেম স্পিকাৰক এপইন্ট বা ৰেকমেন্ড কৰে আৱাৰ প্ৰেসিডেন্ট অফ ইন্ডিয়া ৰেকমেন্ড কৰে বা এপইন্ট কৰে ঠিক আছে তো এইবাৰৰ যেটো 18তম লোকসভা ইয়াৰ প্ৰটেম স্পিকাৰ আছিল ভৰ্তুহাৰী মেহতাব আছিল 18তম লোকসভাৰ এজন প্ৰটেম স্পিকাৰ তো প্ৰশ্ন আহিলে পৰীক্ষা 18তম লোকসভাৰ প্ৰটেম স্পিকাৰ কোন আছিল ভৰ্তুহাৰী মেহতাব আৰু ভৰ্তুহাৰী মেহতাবক কোনে এপইন্ট কৰিছিল প্ৰেসিডেন্ট অফ ইন্ডিয়া দ্যাট মিন্স দ্ৰৌপদী মুৰ্মু ঠিক আছে তো ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন যে প্ৰটেম স্পিকাৰক কোনে শপত গ্ৰহণ কৰায় বা কাৰ ওচৰত প্ৰটেম স্পিকাৰে শপত গ্ৰহণ কৰে তো প্ৰটেম স্পিকাৰে শপত গ্ৰহণ কৰে প্ৰেসিডেন্টৰ ওচৰত ঠিক আছে তো দুদিন প্ৰটেম স্পিকাৰে দ্যাট মিন্স ভৰ্তুহাৰী মেহতাবে লোকসভা পৰিচালনা কৰিলে লোকসভা পৰিচালনা কৰাৰ পিছত লোকসভাত যিমানজন সদস্য দ্যাট মিন্স যিমানজন এমপি ইলেক্টেড হৈ আহিছে গোটেই ভাৰতৰ পৰা বিভিন্ন পাৰ্টিৰ পৰা মানে যিবোৰ আপোনাৰ এমপিএস ইলেক্ট হৈ আহিছে সেই সকল এমপি এই প্ৰটেম স্পিকাৰে শপত গ্ৰহণ কৰাইছে বুজি পালে তো মেম্বাৰ অফ পাৰ্লিয়ামেন্টক শপত গ্ৰহণ কৰাইছে কোনে প্ৰটেম স্পিকাৰে তো শপত গ্ৰহণ কৰোৱাৰ পিছত আজি দ্যাট মিন্স 26 জুন তাৰিখে পার্মানেন্ট স্পিকাৰৰ নিৰ্বাচন হৈছিল ঠিক আছে আৰু ইন্ডিয়ান হিষ্ট্ৰীত এইবাৰ প্ৰথমবাৰ 18তম লোকসভাৰ অধ্যক্ষ নিৰ্বাচন হৈছিল ঠিক আছে এই অধ্যক্ষ নিৰ্বাচনত দুজন প্ৰাৰ্থী আছিল এজন এনডিএৰ ফালৰ পৰা আৰু এজন প্ৰাৰ্থী ইণ্ডিয়া এলায়েন্সৰ পৰা তো শেষত দেখা গৈছে যে এনডিএ পৰা যিজন প্ৰাৰ্থীক থিয় কৰোৱা হৈছিল দ্যাট মিন্স ওম বিৰলা তেখেতে বিজয় লাভ কৰিছে তো ওম বিৰলাই হৈছে 18তম লোকসভাৰ কি অধ্যক্ষ ৰূপে নিৰ্বাচন কৰা হৈছে যদি প্ৰশ্ন আহে যে এইবাৰৰ প্ৰেজেন্ট লোকসভাৰ স্পিকাৰ কোন হয় মানে অধ্যক্ষ কোন হয় দ্যাট ইজ ওম বিৰলা ঠিক আছে তাৰে আগত অলপ প্ৰটেম স্পিকাৰৰ হেৰি বিষয় জানি লম এলিজিবিলিটি যে প্ৰটেম স্পিকাৰ এজন মানে এপইন্ট কৰিবলৈ হলে প্ৰেসিডেন্টে ইয়াৰ এলিজিবিলিটি কি চাব লাগে বিং আ সিটিজেন অফ ইন্ডিয়া নট লেস দেন 25 ইয়ার্স 25 বছৰ কম হ'ব নোৱাৰিব নট হোল্ডিং এনি অফিস অর প্ৰফিট আন্ডাৰ দ্য গভৰ্নমেন্ট অফ ইন্ডিয়া গভৰ্নমেন্টৰ ফালৰ পৰা কোনো ধৰণৰ স্কিমৰ বেনিফিট ল'ব নোৱাৰিব ঠিক আছে বা স্টেট গভৰ্নমেন্টৰ পৰা কোনো বেনিফিট ল'ব নোৱাৰিব নট বিং আ ক্ৰিমিনাল অফেন্ডাৰ যদি তেখেতৰ নামত কিবা ক্ৰিমিনাল কেছ থাকে তেতিয়া হলে তেখেতক প্ৰেসিডেন্টে প্ৰটেম স্পিকাৰ হিচাপে এপইন্ট কৰিব নোৱাৰিব ঠিক আছে তো এতিয়া আমি জানিলো যে বৰ্তমান লোকসভাৰ অধ্যক্ষ হৈছে স্পিকাৰ হল ওম বিৰলা ঠিক আছে আৰু ওম বিৰলা 17 লোকসভাৰ অধ্যক্ষ ৰূপে তেখেতে আছিল ওম মানে 17 লোকসভা দ্যাট মিন্স ইয়াৰ আগৰ টাৰ্ম তাৰমানে আমি কি বুজি পালো আগৰ টাৰ্ম 17 টাৰ্মত ওম বিৰলা আছিল 18 লোকসভাটো ওম বিৰলা আহিল ঠিক আছে তো ইয়াৰ আগতে ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন যে ইয়াৰ আগতে কোনজন অধ্যক্ষই এনেকুৱা দুটা টাৰ্ম এজন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল তেখেতৰ নাম হল বলৰাম ঝাখাৰ তো শ্ৰী বলৰাম ঝাখাৰে 7th আৰু 8th লোকসভাৰ অধ্যক্ষ আছিল দ্যাট মিন্স 7 লোকসভাৰ অধ্যক্ষ ৰূপে 5 বছৰ কৰ্মভাৰ কমপ্লিট কৰাৰ পিছত পুনৰ তেখেতে 8th লোকসভাত পুনৰ তেখেতে নিৰ্বাচন হৈছিল বলৰাম ঝাখাৰ দ্যাট মিন্স মোট 10 বছৰ তেখেতে লোকসভাৰ ইলেকশন আছিল কন্টিনিউয়াসলি তো ইয়াৰ পিছতে বলৰাম ঝাখাৰ মানে তেখেতৰ পিছতে এইবাৰ প্ৰথমবাৰৰ বাবে মানে সেকেন্ড টাইম ওম বিৰলাই দুটা টাৰ্মৰ কন্টিনিউয়াস দুটা টাৰ্মৰ স্পিকাৰ হৈছে লোকসভাত 17 টাৰ্ম আৰু 18 টাৰ্ম মনত ৰাখিব যে ওম বিৰলা 17 টাৰ্ম আৰু 18 টাৰ্ম ইয়াৰ ৰিলেটেড কোৱেশ্চন কি আহিল 7 টাৰ্ম আৰু 8 টাৰ্মত লোকসভাৰ স্পিকাৰ আছিল
বলরাম ঝাকাৰ তো বুজি পালে তো এতিয়া আমি এমসিকিউ কোশ্চেন চাম ইয়াৰ ওপৰত লোকসভা স্পিকাৰ সাবমিটস হিজ রেজিগনেশন টু তো লোকসভাৰ স্পিকাৰে রেজিগনেশন দিব পাৰে কালছৰ রেজিগনেশন দিব পাৰে যদি জানে কমেন্টত জনাওক তো প্রেসিডেন্ট অফ ইন্ডিয়া ডেপুটি স্পিকাৰ অফ লোকসভা Chief Justice of India, Prime Minister of India. So correct answer of option number B, the Deputy Speaker of Lok Sabha. Lok Sabhaর Deputy Speaker of resignation দিব পারে Lok Sabhaর main অধ্যক্ষজন ঠিক আছে next question the Speaker of Lok Sabha elected by তো Lok Sabhaর Speaker কোনে ইলেক্ট করে কোনে নির্বাচন করে প্রেসিডেন্টের নির্বাচন করে নে প্রাইম মিনিস্টারে করে নে মেম্বার অফ লোক সভা করে নে মেম্বার অফ লোক সভা এন্ড রাজ্যসভা তো জানে আজি যেহেতু নির্বাচন হয়েছিল তো আজি নির্বাচনত ওম বিৰলা নির্বাচনত মানে জয় কৰাইছিলে কোনে যিমান এমপিস আছে যিমান পার্টি যিমান এমপিস ইলেক্ট হৈ গৈছে পার্লিয়ামেন্টত এই সকলো এমপি ভোট কৰিছিল ঠিক আছে ভোটৰ আধাৰত তেখেতে নিৰ্বাচনত জয়ী হৈছিল তো দা কারেক্ট আনসার ইজ মেম্বার অফ লোকসভা তো বুঝি পালে যে লোকসভাৰ স্পিকারক কোনে নির্বাচন করে লোকসভাৰ মেম্বারে নির্বাচন করে ঠিক আছে নেক্সট which of the following article of the constitution ঠিক আছে ইয়াৰ আগত আৰু দুটা তথ্য জানিম আমি ঠিক আছে এই কোশ্চেনটো সোৱাৰ আগতে মোৰ মনত পৰিল যে প্রোটেম স্পিকার মানে প্রোটেম স্পিকারক যে এপয়েন্ট করা হয় প্রেসিডেন্টে যে প্রোটেম স্পিকার এপয়েন্ট করে কোন আর্টিকেলৰ আধাৰত এপয়েন্ট করে তো প্রোটেম স্পিকারত মনত ৰাখিব আর্টিকেল 93 আধাৰত আর্টিকেল 93 আধাৰত প্রোটেম স্পিকারক এপয়েন্ট করা হয় ঠিক আছে তো যদি প্রশ্ন সোধে যে মেইন স্পিকারজনক লোকসভাৰ অধ্যক্ষজনক প্রমুখ অধ্যক্ষজনক নির্বাচন করে লোকসভার মেম্বারে ঠিক আছে আর কোন আর্টিকেলৰ আধাৰত আর্টিকেল 95 এর আধাৰত আর্টিকেল 95 তো এই দুটা রিলেটেড কোশ্চেন মনত পৰিল কৈ দিও এখিনি ঠিক আছে তো নেক্সট আমি কোনটো আছিল কোশ্চেন এটো আছিল which of the following article of the constitution provide that the speaker shall have an exercise a casting vote in case of equality of votes তো কি কইছে কোশ্চেনটো যে কোন আর্টিকেলৰ অধীনত স্পিকারে মানে অধ্যক্ষই ভোট কাস্টিং করে যদি ইকুয়াল ভোটস আহে তো দ্যাট মিন্স কোনো একটা বিল যদি পাস কৰিব লাগে সে দেখা গল যে পার্লিয়ামেন্টত বিল এটা লোকসভাত এটা বিল পাস কৰিব লাগে এই বিল পাস কৰিব গলে কি কৰিব লাগিব রুলিং পার্টি আৰু বিৰোধী পার্টি দুইজনৰে সমৰ্থন থাকিব লাগিব বিলটো ঠিক আছে তো সমৰ্থনত যদি এনেকুৱা দেখা যায় যে বিৰোধী পার্টিৰ পৰা যিমান ভোটস আহিছে আৰু রুলিং পার্টিৰ পৰা সেম একে ভোটস আহিছে যদি ইকুয়াল ভোটস আহে তেতে কি হ'ব টাই হৈ যাব সেই ক্ষেত্ৰত স্পিকাৰ জনে এটা ভোট কৰিব পাৰে তো স্পিকাৰ জনে যদি যোনফালে ভোট কৰিব সেইফালে গুছি যাব যে বিলৰ এগেইনষ্টে ভোট কৰে তেতিয়ালে বিল পাস নহব আৰু বিলৰ ফৰত যদি ভোট কৰে তেতিয়ালে বিলটো পাস হৈ যাব তো বুজি পালে নে দ্যাট মিন্স কি কৈছে ইয়াতে যে কোন আৰ্টিকেলৰ আধাৰত যদি ইকুয়াল ভোটস আহে লোকসভাত তেতিয়া কোন আৰ্টিকেলৰ আধাৰত স্পিকাৰে ভোট কৰিব পাৰিব ঠিক আছে তো কারেক্ট আনসার ইজ আর্টিকেল 100 এর আধাৰত ঠিক আছে তো ইন জেনারেল স্পিকারে দ্যাট মিন্স অধ্যক্ষই ভোট নকৰে ঠিক আছে কিবা এটা বিল আনিলে অধ্যক্ষ ভোট নকৰিব অধ্যক্ষ তেতিয়াই ভোট কৰিব যেতিয়া ইকুয়াল ভোটস আহিব বিৰোধী আৰু রুলিং পার্টিৰ মাজত একে ভোটস আহিব তেতিয়া স্পিকাৰৰ ভোটটো খুব ভাইটাল এটা ভোটস হিচাপে গণ্য হ'ব কাৰণ তেখেতৰ ভোটটো নিৰ্বাচন মানে হেৰি দিব আপোনাৰ ফাইনাল ৰিজাল্ট দিব যে বিলটো পাস হ'ব নে নহব তো বুজি পালে আর্টিকেল 100 এর আধাৰত নেক্সট which of the following does not take oath এই সাইড অপশনৰ ভিতৰত কোনজনে শপথ গ্রহণ নকৰে ঠিক আছে বাক কৰাৰ প্ৰয়োজন নপৰে প্রেসিডেন্টে তো শপথ গ্রহণ কৰিব লাগে প্রাইম মিনিস্টার কৰিব লাগে না ডেফিনেটলি কৰিব লাগে স্পিকারে না লাগে তো কারেক্ট আনসার ইজ 8 ঠিক আছে তো অপশন নাম্বার সি ইজ দ্য কারেক্ট আনসার মত থাকিব নামটো নাই তো বুজি পালে যে এজন অধ্যক্ষৰ শপথ গ্রহণ কৰাৰ প্ৰয়োজন নাই তেখেতে প্রটেম স্পিকাৰৰ ওচৰত পার্লিয়ামেন্টত মেম্বার্স থাকে বুজি পাইছে তাতে তেখেতৰ যিখিনি কৰ্তব্যৰ কথাখিনি তেখেতে তাতে কৈ লয় এইখিনি নেক্সট হু ইজ দ্য ফার্স্ট লোকসভা স্পিকাৰ তো ফার্স্ট লোকসভাৰ অধ্যক্ষ কোন আছিল জিভি মালভাঙ্কাৰ এমএ আয়েঙ্গর রবি রয় রাজেন্দ্র প্রসাদ তো কারেক্ট আনসার ইজ কি হ'ব কমেন্টত জনাব এটো মই কৈ নিদিলো কমেন্টত আপোনালোকে জনাব কমেন্ট বক্সত জনাব ইয়াৰ আনসার কি হ'ব ঠিক আছে তো আজিৰ এই কারেন্ট অ্যাফেয়ার্স সিরিজৰ এখিনি এমসিকিউ উইথ ডিটেইলস বুজালো যদি ভিডিওটো ভাল লাগিছে তেনে হলে আপকামিং যিবোৰ ভিডিও আহিব চাব কোনবা নতুন থাকিলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিব থ্যাংক ইউ সো মাচ